মই সচেতন হোৱাৰ পৰাই মোৰ জীৱনত সদায় এজন ব্যক্তি আছিল যিয়ে মোৰ বাবে সকলো গুৰুত্বপূৰ্ণ আছিল। তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ কনফিডেন্স, আনকি কেতিয়াবা মোৰ হৃদয় স্পন্দনৰ ৰহস্যও আছিল। সৰুৰে পৰা আমি একেলগে আছোঁ। খেলৰ পৰা আৰম্ভ কৰি পঢ়া-শুনালৈকে প্ৰতিটো মুহূৰ্তত আমি একেলগে কটালোঁ। আমাৰ ঘৰবোৰ কাষতে আছিল। চুবুৰী সকলোৱে আমাক অবিচ্ছেদ্য জোৰ বুলি কৈছিল। আগতে মানুহে কৈছিল যে প্ৰকৃত বন্ধুত্ব এনেকুৱা এটা য'ত প্ৰতিটো গোপন কথা ৰখা হয়, প্ৰতিটো আনন্দৰ ভাগ বতৰা কৰা হয়। আৰু আমাৰ বন্ধুত্ব ঠিক তেনেকুৱাই আছিল। কিন্তু সময়ৰ লগে লগে কিছুমান অনুভৱ সলনি হ'বলৈ ধৰিলে। কিছুমান সম্পৰ্কই বন্ধুত্ব অতিক্ৰম কৰি হৃদয়ত উপনীত হয়। আৰু আমাৰ কাহিনীও একেধৰণৰ। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ মাজত নিৰ্দোষিতা থাকি গ'ল। কিন্তু আমাৰ চকুত নতুন কিবা এটা জিলিকিবলৈ ধৰিলে। মনত পৰে প্ৰথমবাৰৰ বাবে তেওঁক কান্দি থকা দেখি। এগৰাকী ছোৱালীৰ বাবে হৈছিল। তেওঁৰ হৃদয় বিদাৰক হৈ পৰিছিল। সি নিজৰ কোঠাত অকলে বহিল। ইমান ভাগি যোৱা দেখি মই সহ্য কৰিব নোৱাৰিলোঁ। মই তেওঁৰ চকুপানী মচি কান্ধত কান্দিবলৈ দিলোঁ। সেই মুহূৰ্ততে মই বুজিলোঁ যে তেওঁৰ বিষ মোৰ যন্ত্ৰণা আৰু তেওঁৰ বিষ মোৰ। এটা হাঁহি মোৰ আটাইতকৈ বেছি আনন্দ আছিল। লাহে লাহে আমাৰ কথা-বতৰা সলনি হ'বলৈ ধৰিলে। ৰাতি ছাদত পৰি আকাশলৈ চাই আমি আমাৰ সপোনৰ কথা পাতিছিলোঁ। তেওঁ ক'ব, এদিন মই এজন মহান মানুহ হ'ম। আৰু মই হাঁহি হাঁহি ক'ম, আৰু মই সদায় তোমাৰ লগত থাকিম। কিন্তু এই নীৰৱ সপোনবোৰ মোৰ হৃদয়ৰ পৰা লাহে লাহে ম্লান হৈ পৰিল। মই আৰু গভীৰলৈ গৈ থাকিলোঁ। যেতিয়াই তেওঁৰ ওচৰত আছিলোঁ, তেতিয়াই মোৰ হৃদয় স্পন্দন বাঢ়িছিল। চকুলৈ চাই এনে লাগিল যেন পৃথিৱীখন বন্ধ হৈ গৈছে। হয়তো তেওঁৰো একেই অনুভৱ হৈছিল। কাৰণ এতিয়া তেওঁ মোক আগতে কেতিয়াও দেখা নোপোৱা ধৰণে চাইছিল। কেতিয়াবা তেওঁৰ চাৱনিৰে মনে মনে সকলো কথা ক'ব। আৰু মই কেৱল চকুটো তললৈ নমাই দিলোঁ। আমি বোধহয় বন্ধু আছিলোঁ। কিন্তু হয়তো আমাৰ হৃদয়ে আমাক ইজনে সিজনৰ বহু আগতেই লগ কৰি তুলিছিল। সেই সন্ধিয়াটো মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় আছিল। ঘৰৰ সকলোৱে ওলাই গৈছিল আৰু আমি অকলে আছিলোঁ। লাইটবোৰ নুমাই গ'ল। কোঠাটো আন্ধাৰত ডুব গৈছিল। মই ভয়তে তেওঁৰ ওচৰলৈ আহিলোঁ। হাঁহি হাঁহি ক'লে, মই তোমাৰ লগত আছোঁ, নহয়? আমি ইজনে সিজনৰ ওচৰত বহিলোঁ। বাহিৰৰ পৰা অহা চন্দ্ৰ পোহৰ তাৰ মুখত পৰিল। মোৰ এনে লাগিল যে সময় ঠিক তাতেই ৰৈ গৈছে। আমাৰ মাজত নিস্তব্ধতা আছিল। যদিও সেই মৌনতায়ো হাজাৰ শব্দ ধৰি ৰাখিছিল। তেওঁ মৃদুভাৱে সুধিলে, আপুনি কেতিয়াবা ভাবিছেনে যে আমি চিৰদিনৰ বাবে এনেকৈয়ে থাকিব পাৰিম? তেওঁৰ প্ৰশ্নত মোৰ উষ্ণতা কঁপি উঠিল। মোৰ হৃদয়ে বহু আগতেই হয় বুলি কৈছিল। কিন্তু সেইটোৱে মোৰ ভিজা লৈ আহিছিল। হয়, মোৰ আছে। সেই মুহূৰ্তত আমাক কোনো প্ৰকাশভংগিৰ প্ৰয়োজন নাছিল। আমাৰ চকুৱে আমাৰ মৌনতাই সকলো ক'লে। সেই মুহূৰ্তটো মোৰ স্মৃতিত চিৰদিনৰ বাবে খোদিত হৈ আছে। কিন্তু জীৱনটো সদায় সহজ নহয়। নহয়, কিছুমান সপোন পূৰণ কৰিবলৈ আমি আঁতৰি যাব লাগিব। ঠিক পিছদিনা তেওঁ মোক ক'লে যে তেওঁ আন এখন চহৰত চাকৰি পাইছে। মোৰ মুখত হাঁহি এটা আছিল যদিও হৃদয়ৰ ভিতৰত এটা ধুমুহাই জুৰুলা কৰিছিল। তেওঁ কয় যে এয়া মাথো সময়ৰ কথা। তাৰ পিছত আমি একেলগে গন্তব্যস্থান পালোগেহেঁতেন। তাৰ চকুত সত্য আছিল, বিশ্বাস আছিল। সেইদিনা আমি এটা প্ৰতিশ্ৰুতি দিলোঁ। আমি যিমানে দূৰৈত থাকিলেও আমাৰ কাহিনী কেতিয়াও অসম্পূৰ্ণ নহ'লহেঁতেন।
মই ভাবিছিলোঁ হয়তো এই দূৰত্বই আমাক আৰু শক্তিশালী কৰি তুলিব। দিনবোৰ পাৰ হৈ গ'ল, কিন্তু আমাৰ কথা-বতৰাবোৰ কেতিয়াও কমি যোৱা নাছিল। আমি ভিডিঅ' কল কৰিম, চিঠি পঠাম আৰু স্মৃতিচাৰণ কৰিম। কফি একাপ পঠোৱা বা পুৰণি ফটোত হাঁহি থকা আদি সৰু সৰু কথাবোৰে আমাৰ প্ৰেমক গভীৰ কৰি তুলিছিল। আমি দুয়ো জানিছিলোঁ যে প্ৰেম কেৱল ঘনিষ্ঠ হোৱাই নহয়, বিশ্বাসৰ কথা। প্ৰতিটো ধুমুহাৰ মাজেৰে, প্ৰতিটো অসুবিধাৰ মাজেৰে আমি ইজনে সিজনৰ লগত থাকিলোঁ। সময়ৰ লগে লগে আমাৰ বন্ধুত্বই এক নতুন পৰিচয় গঢ়ি তুলিলে, যিটো অনন্যভাৱে আমাৰ আছিল। আমি এতিয়া সপোনবোৰক অনুসৰণ কৰাত ব্যস্ত আছিলোঁ যদিও ইজনে সিজনৰ স্মৃতি প্ৰতি মুহূৰ্ততে আমাৰ মাজত ৰৈ গৈছিল। তাৰ পিছত এদিন আকৌ লগ পাওঁতে সকলো একেই লাগিল, যেন সময় কেতিয়াও পাৰ হোৱা নাই। আমাৰ হাত দুখন আকৌ লগ হ'ল আৰু আমাৰ হৃদয়বোৰ এক হৈ স্পন্দন কৰিলে। আমি দেখিলোঁ যে আমাৰ কাহিনীটো অসম্পূৰ্ণ নহয়, বৰঞ্চ আশা আৰু প্ৰেমেৰে ভৰা। আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে যিমানেই বছৰ পাৰ নহওক কিয়, যিমানেই বছৰ নাযাওক কিয়, দূৰত্ব যিমানেই নহওক কিয়, আমাৰ কাহিনী সদায় জীয়াই থাকিব। আৰু আজিও সেই মুহূৰ্তটো মনত পৰিলে মোৰ একেই অনুভৱ হয়। আপোনাৰ জীৱনত যদি কোনোবা আছে যিয়ে আপোনাৰ প্ৰতিটো কষ্টক নিজৰ কৰি লয়, তেন্তে তেওঁলোকক কেতিয়াও হেৰুৱাব নালাগে। প্ৰেম কেৱল স্পৰ্শ বা অধিকাৰ কৰাই নহয়, প্ৰতিটো ধুমুহাৰ মুখতো আপোনাক একেলগে বান্ধি ৰখা আস্থাক প্ৰেমৰ কথা। আমাৰ কাহিনীও আজিও একেই চলি আছে, কেৱল অসম্পূৰ্ণ নহয়, আশা আৰু মৰমেৰে ভৰা। সময়ৰ লগে লগে আমাৰ বন্ধুত্বই এক নতুন পৰিচয় গঢ়ি তুলিলে, যিটো কেৱল আমাৰ। আমি এতিয়া সপোনবোৰক অনুসৰণ কৰাত ব্যস্ত আছিলোঁ, যদিও ইজনে সিজনৰ স্মৃতিৰ প্ৰতি মুহূৰ্ততে আমাৰ মাজত থাকি গ'ল। তাৰ পিছত এদিন আকৌ লগ পাওঁতে সকলো যেন সময় পাৰ হোৱা নাই যেন লাগিল। আমাৰ হাত দুখন আকৌ লগ হ'ল আৰু আমাৰ হৃদয়বোৰ এক হৈ স্পন্দন কৰিলে। আমি দেখিলোঁ যে আমাৰ কাহিনীটো অসম্পূৰ্ণ নহয়, আশা আৰু মৰমেৰে ভৰা। আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে যিমানেই বছৰ পাৰ নহওক কিয়, যিমানেই দূৰৈত নহওক কিয়, আমাৰ কাহিনী সদায় জীয়াই থাকিব। আৰু আজিও সেই মুহূৰ্তটোলৈ উভতি আহিলে মোৰো একেই অনুভৱ হয়। আপোনাৰ জীৱনত যদি কোনোবা আছে যিয়ে আপোনাৰ প্ৰতিটো কষ্টক নিজৰ কৰি লয়, তেন্তে তেওঁলোকক কেতিয়াও হেৰুৱাব নালাগে। প্ৰেম কেৱল স্পৰ্শ বা অধিকাৰ কৰাই নহয়, ধুমুহাৰ সন্মুখতো আপোনাক একেলগে বান্ধি ৰখাৰ আস্থাটোৱেই প্ৰেমৰ কথা। আমাৰ কাহিনীও আজিও সেই একেই আছে, কেৱল অসম্পূৰ্ণ নহয়, আশা আৰু